লক্ষীপুৰৰ আঞ্চলিক বন বিষয়া ধ্ৰুৱ দত্তৰ বিৰুদ্ধে ৰাইজে প্ৰতিবাদ সাব্যস্ত কৰিছে। ধ্ৰুৱ দত্তৰ তৎকালীন অৱসৰক লৈ ক্ষোভ প্ৰকাশ কৰিছে অঞ্চলবাসী ৰাইজে। দুৰ্নীতিগ্ৰস্ত বন বিষয়াগৰাকীক গ্ৰেপ্তাৰ আৰু শাস্তি প্ৰদানৰ দাবীত সৰব হৈ উঠিছে ৰাইজ। ৰাইজৰ অভিযোগৰ প্ৰতি বন বিভাগে গুৰুত্ব নিদিয়াক লৈও ক্ষুব্ধ হৈ পৰিছে অঞ্চলবাসী। অবৈধ খনন, বালিৰ বেহা, অবৈধ কাঠ মিলৰ পৰা মাহেকত কমিছন সংগ্ৰহৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে বন বিষয়া এগৰাকী ধ্ৰুৱ দত্তৰ বিৰুদ্ধে। আজি ধ্ৰুৱ দত্ত অৱসৰ ল'লে, সেই অৱসৰটো আমি মান্তি নাই। কি কাৰণত সি আজি 9 মাহ আগতে তাৰ চাকৰি নাইকিয়া হৈ গৈছে। আমি শুনামতে জানামতে সি 17 বছৰ বয়সত কেনেকৈ চাকৰি পালে, আমি এইটো তদন্তৰ আওতালৈ আনিব লাগে আৰু তাক শাস্তি প্ৰদান কৰিব লাগে। আমি ইমান ইয়াতে যিমান বেআইনীভাৱে বস্তু বাহিনী কিমান কৰি আছিলে, কাঠ ফলা কওক, বালি কওক, মাটি খনন কওক, গছবাৰী, মানুহৰ ঘৰ বাৰী দুৱাৰ সব কিছু সিহঁতে সি বেআইনীভাৱে মানে ভাঙান চিঙান কৰিছে। সেইকাৰণে আমি এইটোই অনুৰোধ জনাওঁ চৰকাৰৰ ওচৰত, তাক শাস্তি প্ৰদান কৰিব লাগে। আমি শাস্তি চাওঁ, আমি সেইকাৰণে প্ৰতিবাদ চলাই আছোঁ। এই প্ৰতিবাদটো যেতিয়ালৈকে তাক শাস্তি নহ'ব আমি তেতিয়ালৈকে আমি প্ৰতিবাদ চলাই থাকোঁ।